নমস্কাৰ ৰাইজ, নিবনুৱা হাবৰ পৰা আজি কি লৈ আহিছোঁ মই নকলেও আপোনালোকে গম পাব। আমাৰ অসমখনৰ ইমানবোৰ সম্পদ আছে যে সকলোবোৰক লৈ কিবা এটা কাম কৰিবলৈ মন গৈ থাকে। সেয়ে এইবাৰ একেবাৰে সৰু ৰূপত জাতীয় সম্পদসমূহ মোৰ দুগৰাকী ভগ্নী জ্যোতিলেখা আৰু ডেইজীয়ে লগ হৈ খুব নিখুঁতভাৱে তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছে। এয়া চাওকচোন, কণমানি কোলাখনতেই এখিলা কলপাত, তাতে আকৌ বটাত তামোল পাণ। জলপানৰ বাতিটোৰ কাষতে সেয়া পিঠা পনা দুটামান, কপৌ ফুল এপাহ আৰু গামোচা এখনেৰে আৰু ধুনীয়া লাগিছে নহয়নে? ক'ৰবাত যদি ঢোলমণি, ক'ৰবাত আকৌ জোনবিৰি নহ'লে দুগদুগী, মুঠতে চমুকে অসম এখন। আজিকালি বহুতেই ঘৰখন খুব আকৰ্ষণীয়কৈ সজাই ৰাখিব বিচাৰে, সেইবাবে আমালৈ এনেকুৱা বিভিন্ন ফোন আহে যে সৰুকৈ কিবা এটা বনাই দিয়াচোন বুলি, আৰু সজোৱাৰ পাছত যে ধুনীয়া ফটোবোৰ আহে আমাৰ চায়ে ভাল লাগে। প্ৰতি ঘৰৰ এখন ৱালত নহ'লে এটা কোণত নিবনুৱা হাবক দেখি কেতিয়াবা গৌৰৱো অনুভৱ কৰোঁ। মূল্য জানিবৰ বাবে হোৱাটছআপ নহ'লে ইনষ্টাগ্ৰামত ইনবক্স কৰিব দেই। ধন্যবাদ।